মাজুলী জিলা মীন পালকৰ উদ্যোগত আৰু জিলা মীন বিভাগৰ সহযোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় মীন সন্মিলন। মাজুলীৰ বিভিন্ন প্ৰান্তৰ 5 শতাধিক মীন পালকে অংশগ্ৰহণ কৰা সন্মিলনখনে অংশগ্ৰহণ কৰে ৰাজ্যৰ মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাসে। মাজুলীত এই বৰ্ষত বহি জিলাৰ পৰা মাছৰ পোনা অহা বন্ধ কৰি জিলাখনত মাছৰ পোনা উৎপন্ন কৰি জিলাখনৰ লগতে চুবুৰীয়া কেইবাখনো জিলালৈ পোনা প্ৰেৰণ কৰিছে। অহা বৰ্ষৰ পৰা মাজুলীলৈ বহি জিলা আৰু ৰাজ্যৰ পৰা অহা চালানী মাছৰ যোগান বন্ধ কৰি মাজুলীত উৎপন্ন হোৱা মাছেই জিলাখনত চাহিদা পূৰাব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। লক্ষ্য কৰিছে যে মাজুলীৰ সমগ্ৰ যিমানবিলাক মৎস্য ব্যৱসায়ী হওক, মৎস্য পালক হওক বা মৎস্যজীৱী যিবিলাক আছে সকলো ব্যক্তি আজি ইয়াত উপস্থিত হৈছিলে। আমাৰ আলোচনাৰ এটাই মূল উদ্দেশ্য আছিলে যে মাজুলীত আমাৰ গোটেই মাজুলীখনত যথেষ্ট মাছ উৎপাদন হয়, জলাশয় বহুত আছে, পুখুৰীও বহুত আছে আৰু আমি বহুত চেষ্টাও কৰিছিলোঁ। কিন্তু কিবা কাৰণত এতিয়াও আমি বাহিৰৰ পৰা মাছবিলাক আনি আছোঁ, বিশেষকৈ নগাঁৱৰ পৰা মাছ আনি আছোঁ, যিখিনি আমি জনাত মানে স্বাস্থ্যসন্মত নহয়। গতিকে আমাৰ মাজুলীত কি ধৰণে কৰিলে আমি এই বাহিৰৰ পৰা মাছ অনাটো সম্পূৰ্ণ বন্ধ কৰিব পাৰোঁ, তাৰ ওপৰত মেইনলি আজি আলোচনা হ'ল। আৰু সকলোৰে লগত আলোচনা কৰাৰ পিছত আমি অলমষ্ট কনফাৰ্ম হ'লোঁ যে অহা 2 মাহমানৰ ভিতৰত মাজুলীৰ যিমান চাহিদা আছে, যিখিনি মাছৰ চাহিদা, সেইখিনি মাজুলীৰ মাছেৰে সম্পূৰ্ণৰূপে আমি পূৰণ কৰিব পাৰিম। আৰু বাহিৰৰ পৰা যিখিনি স্বাস্থ্যসন্মত নোহোৱা মাছ, তেনেকুৱা কোনো ধৰণৰ মাছ আমি বাহিৰৰ পৰা আনিব লগা নহয়। আপোনালোকে লক্ষ্য কৰিছিলে যে যোৱাবাৰ আমি পোনাৰ ক্ষেত্ৰতো তেনেকুৱা আছিলে। মাছৰ পোনাটো আমি সম্পূৰ্ণৰূপে বাহিৰৰ পৰা, বিশেষকৈ বঙালমৰা বা নগাঁৱৰ পৰা আনিছিলোঁ। কিন্তু যোৱাবাৰ আমি প্ৰথম প্ৰচেষ্টাতে সম্পূৰ্ণৰূপে সফল হৈছিলোঁ আৰু মাজুলীৰ পোনাৰে সম্পূৰ্ণৰূপে মাজুলীৰ মৎস্যপালকসকলক আমি যোগান ধৰিছিলোঁ। লগতে ওচৰৰ বিভিন্ন জিলাৰ পৰাও বহু মৎস্যপালকে মাজুলীৰ পোনা লৈ গৈছিলে। আজি আপোনালোকে দেখিবলৈ পাইছে দুলীয়াজানৰ পৰা এজন কৃষক আহিছে, মৎস্য কৃষক, যিজনে আমাৰ ইয়াৰ পৰা 2বাৰ পোনা লৈ গৈছিলে আৰু তেওঁলোকে লক্ষ্য কৰিছে যে আমাৰ ইয়াৰ পৰা নিয়া মাছৰ পোনাটো অতিকৈ গুণগত। গতিকে সেইকাৰণে তেওঁ আজি নিজে আহিছে, আহি উঠি আমাক কৈ মানুহৰ ওচৰত তেওঁৰ ভাৱ ব্যক্ত কৰিছে। মই আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগিতা যদি আমি পাওঁ, যদি অলপ প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ে, আমি মাজুলীৰ মৎস্য ক্ষেত্ৰখনক আমি এটা বেলেগ লেভেললৈ লৈ যাবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ 2টা মূল কথা, এটা হ'ল মাজুলীত যিমান মাছৰ প্ৰয়োজন সেইখিনি মাজুলীৰ মাছেৰে আমি পূৰা চাহিদা পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু অহা বছৰ আমি উজনি অসমত যিমান মাছৰ পোনাৰ প্ৰয়োজন হয় সেইখিনি আমি মাজুলীৰ পৰা যোগান ধৰিবলৈ সংকল্প কৰিছোঁ। মই নিজে মোৰ ভাষণতো কৈছোঁ, আমাৰ কাৰণে আজি এটা গৌৰৱৰ দিন। আৰু মই বিশেষ বিভাগৰ তৰফৰ পৰা সঁচাকৈয়ে আমাৰ জিলা উপায়ুক্ত তেখেতক অভিনন্দন জনাবই লাগিব। তেখেতৰ উদ্যোগত আৰু স্থানীয় বিধায়কৰ লগত লগ লাগি তেওঁলোকে আৰু আমাৰ যিসকল মীনপালকৰ লগ লাগি আজি এই যিটো পদক্ষেপ লৈছে, আমাৰ মীনপালক কেনেকৈ আগুৱাই গৈছে বা তেওঁ ইতিমধ্যে যিমানখিনি আগুৱাই নিলে, পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক স্বাৱলম্বী কৰিবলৈ বা আমাৰ মীন ক্ষেত্ৰখন আগুৱাই নিবলৈ যিটো প্ৰচেষ্টা হাতত লৈছে, এইটো শলাগ ল'বলগীয়া। মই তেওঁক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু আজিৰ এই যিটো বাৰ্তা যাব, মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এই বাৰ্তাটো যাতে গোটেই অসমলৈ যাওক আৰু মাজুলী যাতে এটা আদৰ্শ হওক, ই যাতে এটা মাইলষ্টোন হওক, যে এনেকুৱা ধৰণৰ এই যিটো সন্মিলন পাতিছে, এই সন্মিলনৰ জৰিয়তে গোটেই মীন ক্ষেত্ৰখন যাতে গোটেই অসমত বিয়পি পৰক আৰু আমাৰ মানুহখিনি মীন ক্ষেত্ৰত স্বাৱলম্বী হৈ নদন বদন হওক, সেই কামনা কৰিছোঁ। আৰু বিভাগৰ তৰফৰ পৰা আমি যিমানখিনি ইয়াত ছাপোৰ্ট দিব লাগে, ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি বা বিভিন্ন স্কিমৰ পৰা আৰম্ভ কৰি, সেইখিনি আমি ডেফিনেটলি দিয়াৰ কাৰণে আমি বদ্ধপৰিকৰ। খুব ভাল পদক্ষেপ। আৰু মই আকৌ পুনৰ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে এনেকুৱা অনুষ্ঠানবোৰক যাতে ৰাইজৰ মাজেৰে লৈ যায়, বাকীখিনিক উৎসাহিত কৰিবৰ কাৰণে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকক। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।